হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলো ভালে চাগে? মোৰ বৰ্তমান ভালেই। এইটো ভিডিঅ' মঙলবাৰ দিনাখন হয়, যিহেতু সোমবাৰ দিনাখন মই ছোৱালীজনীৰ ওচৰত ডিব্ৰুগড়ত গৈছিলোঁ। ছোৱালীজনীৰ ওচৰৰ পৰা আহিলোঁ, বাহিৰে ঘৰলৈ গুচি আহিলোঁ, কিয়নো আমাৰ ভতিজাজনীক 4 দিনা গা ধুৱাবলৈ আছিলে, সেইটো কাৰণে। আৰু ৰাতি থাকিলোঁ। এই পিছদিনাখনৰ কথা, এই পিছদিনাখনৰ হয় 4 দিনা গা ধোৱা। তাৰে অকণমান আপোনালোকক আমাৰ নিয়ম কেনেকৈ কৰে অকণমান দেখুৱাই দিছোঁ আপোনালোকক। গা ধোৱাৰ আগত এনেকৈ নিয়ম কৰিব লাগে, তিনিবাৰ আগ দিব লাগে। 3গৰাকী মানুহে সেইকাৰণে আগ দিছে, আৰু কইনা মাক ওচৰতে বহি আছে। শেষত নিজৰ মাকে আগ দিছে, আৰু কইনা মাক মানে কইনা মাক বুলি নহয়, তাৰমানে যিগৰাকী মানুহ ছোৱালীয়ে গা ধুব তাকে কইনা মাক বুলি কয়। সেয়া বহি আছে ওলোৱাই নিবৰ কাৰণে। কাষতে কলচি লৈ কাষতে কলচি দে চাজুল পিন সীমা পানী অকণ অকণ টাকৰ পেলাম আকৌ। এই মোৰ ফটো মাৰিছো ফটো বুলি ক'লে আন যা দেখা চপা ভিডিঅ' ৰাম কৃষ্ণ আকৌ এইটো চা আকৌ মেখেলাখন এখন চুটি কৰি পিন্ধি ল। সীমাক কৈছে ৰাম কৃষ্ণ মাহালি সুন্দৰী ৰাম কৃষ্ণ মাহালি সুন্দৰী ৰাম কৃষ্ণ নাৰ্ভাছ হ'ব। এজনীয়ে কওক, এজনীয়ে তাই নাৰ্ভাছ আমি পাতে সেই ধানি হাতত লওঁ, হাততে ধৰি থাকে মোৰ দি দে। ভাল বিয়া নাম এটা গাওঁ, তাতে বিয়া বিয়া লাগিব। ৰাম কৃষ্ণ বে পাই আমাৰ লগনকে নাম গাই গান গালে মানুহে নাগালে মই ৰাম কৃষ্ণ বে পাই গৰিলে ৰাম কৃষ্ণ। আজি শুনো, আজি সীমাও খান্দিবি মাহ হালধি ধুই আছে মাৰি দিওঁ নহয়, একো নহয় মাৰি দে। নালাগে সকলো আছে ল'ৰালি জৱন্তী ঘূৰাই মোক লাগে নালাগে সকলো আছে ল'ৰালি জৱন্তী ঘূৰাই মোক লাগে ল'ৰালি। ঠাণ্ডা লাগিছে, পানীখিনি ঠাণ্ডা পানী বেছি ঢালিবি। গৈ পাবা জীয়ৰী জীৱনটো সাগৰি লোৱা গৈ পাবা জীয়ৰী জীৱনটো সাৱধান মন্দিৰ
মোৰ আহিছে নহয় তোক গোবৰ নিদিলে দেখোন গোবৰহে দিব লাগিছিলে আজি এনেকে থাকিব লাগিব সেইটো নিয়মে পিন্ধা চবেই পিন্ধিছে তই পিন্ধা নাই চবেই পিন্ধিছে এনেকে তোৰ নিচিনা চবেই পিন্ধিছে আমিও পিন্ধিছিলো দে কুচাই ল মেখেলাখন এনেকে কুচাই বহি দে পানী অকণ এনে গাত ঢালি ল সীমা গাত অকণ মাক হবি এইফালে ডাঙৰ খুৰীয়েকে গোপিনীৰ লগত কাপোৰ পিন্ধাই আছে যিহেতু গা ধুই অহাৰ পিছত কাপোৰ পিন্ধাইছে গোপিনীৰ লগত আৰু আনফালে গোপিনীসকলে এইফালে প্ৰসাদ আৰু ফল মূল কাটি আছে যিহেতু চাৰিদিনে গা ধুই অহাৰ পিছত আমাক এনেকৈ গোপিনীৰ মাজতে প্ৰসাদ আৰু ফল মূল কেঁচা পিঠাগুড়ি দিয়ে আমাক কেঁচা পিঠাগুড়ি দিয়ে আৰু এবেলা প্ৰসাদ দিয়ে আমাৰ আৰু এবেলা ভাত দিয়ে যিহেতু বইল ভাত খাব লাগে আৰু কেঁচা পিঠাগুড়ি দিবই লাগে আমাৰ আৰু আনফালে আকৌ খুৰীয়েকে চাহ বনাই আছে আৰু এগৰাকী খুৰীয়েকে এয়া বাচন ধুই আছে এইফালে আকৌ আমাৰ ডাঙৰ পেহী আহিছে ডাঙৰ পেহীৰ লগতো কথা পাতি আছোঁ আপোনালোকৰ ফালে কেনেকৈ কৰে নিয়মটো জনাবচোন যিহেতু আগবেলা নিয়ম নীতি হৈ গ'ল প্ৰসাদ চসাদ খোৱা হ'ল এতিয়া পাছবেলা বেলি নপৰাৰ আগত ভাত খাব লাগে সেইটো কাৰণে ভাত বইল ভাত দিব লৈছে বনাই আৰু এইফালে মাটি পাত্ৰটোত বনাব লাগে আৰু আমাৰ আগতে কি হয় এনেকৈ চৌ ধুই পিনে বনাই এতিয়া চৌ ধুইবিলাক জেগা নাই কাৰণে এইটো গেছটো আনিছে তাৰ লগতে আমাক আম গছৰ ঢাল লাগে হেতাখনো আম গছৰ ডালৰ হ'ব লাগে আৰু এনেকৈ খুঁটিকেইটাও আগতে পুতিলে আম গছৰ ডাল সেইটো কাৰণে খুঁটিকেইটা নাই কাৰণে এইটো আমৰ ডাল এটা দিলে হেতা কৰিবৰ কাৰণে আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰক আজিলৈ আহোঁ বাই বাই